কেতিয়াবা তোমাৰ ভয়েসটো লৈ পেলাই বেলেগক মিমিক্ৰি কৰিছা নে ফ্ৰেণ্ডক যে তুমি তোমাক এনেকুৱা লাগিছে যে তোমাৰ সঁচাকে জুবিন দাই ফোন কৰিছে এনেকুৱা কৰিছা নে তুমি কৰাটো কৰিছো বাৰু দেই মিছা কৰি লাভ নাই কাক কৰিছা কোৱাচোন নাম ক'ব নালাগে তেনেকৈ কৰিছোঁ মানে এনেকুৱা মই এটা মানে চাইছোঁ মানে মোক ধৰিব পাৰে নে নোৱাৰে দাদা বুলি ভাবেনে মাধৱ বৰুৱা বুলি ভাবে কোন হয় বুলি ভাবে মিমিক্ৰি আৰ্টিষ্ট বুলি ভাবেনে তেনেকুৱা মই মানে ইউটিউবত ছোৱালী এজনী গান গায় মানে সেইটো ভিডিঅ' চালে গম পাব তাই চাগে তাৰপিছত মই মানে ইউটিউবত মানে এতিয়া মানে প্ৰগ্ৰেমৰ কাৰণে কণ্টেক্ট নম্বৰটো দিয়া থাকেতো সেইটো নম্বৰ মোক কৈছোঁ লগৰটোক ক'লোঁ কৈছোঁ নম্বৰটোত ফোন মাৰোঁ নেকি ফোন মাৰচোন কি বুলি কয় তা ফোন মাৰিলোঁ কৈছোঁ তই গান ভালেই গাওঁ মোৰ তালৈ আহিবি এনেকৈ ক'লোঁ তাইক জুবিন দা নাই ইমান চিৰিয়াছ হ'ব নালাগে কওঁ বাৰু এনেকৈ ক'লোঁ দাদা কথা এটা শুনক না মই যাম দেই আপোনাৰ ওচৰ আহিবি অঁ ঠিক আছে বন্ধু কাটি দিলোঁ আকৌ ৰিপ্লাই আহিছে মেনেজাৰে ফোন মাৰিছে কৈছে জুবিন দাই কৈছোঁ নেকি দাদা নাই দাদা শুই আছে এনেকৈ কৈ দিলোঁ আৰু পিছত গম পালে নে গমটো নাই পোৱা এই মিডিয়া যেতিয়া যদি ভাবিছে যদি যেতিয়া মই ভাইৰেল হৈছিলোঁ বা ভিডিঅ'ত ওলাইছোঁ যদি ভাবিছোঁ এইটো ল'ৰাই মোক কৰিছে নেকি এতিয়া গম পাই যাব এতিয়া এইটো কৈ দিলোঁ ন এতিয়া গম পাই যাব জমনি সঁচাকেই ভাবিছে মানে তুমি সফল হৈছা তোমাৰ মিমিক্ৰিটোত গম পোৱা নাই ৰিয়েল কোনজন মানে